আজি 1 জুলাই 2026 বুধবাৰ আপোনাৰ ৰাশিফলসমূহ জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যদি আপুনি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপুনি যদি কৰবলৈ ওলাই যাব ওলাইছে আপুনি যদি কিবা কামত ধৰিব ওলাইছে তেন্তে আপুনি আপোনাৰ ৰাশিফলসমূহ দিনটোৰ বাবে জানি লওক আৰু আপুনি আপোনাৰ দিনটো শুভ কৰি তোলক আহিছো আজিৰ প্ৰথম ৰাশিফলটো আজি প্ৰথম ৰাশিফলটো হৈছে মেঘ ৰাশি আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে আৰ্থিক দিশত শুভ যদিও খৰচৰ প্ৰতি অলপমান মনোযোগ দিয়াটো আপোনাৰ প্ৰয়োজন দ্বিতীয়টো ৰাশিলৈ আহিছো আজি দ্বিতীয়টো ৰাশি হৈছে বৃষ ৰাশি পৰিয়ালৰ সৈতে সুখৰ সময় অতিবাহিত কৰিব হ'ব কোনো পুৰণি বন্ধুৰ সৈতে যোগাযোগ হ'ব পাৰে ব্যৱসায়ত মধ্যমীয়া লাভৰ যোগ আছে স্বাস্থ্যৰ যতন লওক আপুনি আপোনাৰ স্বাস্থ্যৰ অকমান যতন ল'ব পাৰে আজিৰ দিনটোত মিথুন ৰাশি মানসিকভাৱে অলপ চঞ্চল অনুভৱ কৰিব পাৰে মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মানসিকভাৱে চঞ্চল অনুভৱ কৰিব পাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ লওঁতে জ্যেষ্ঠজনৰ পৰামৰ্শ লওক প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ নেক্সট আহিছোঁ কৰ্কট ৰাশিলৈ কৰ্কট ৰাশি আৰ্থিক লাভৰ যোগ দেখিবলৈ পোৱা গৈছে আপোনাৰ পৰিশ্ৰমৰ সঠিক ফল পাব আপুনি যদি কিবা কৰ্মত ধৰে কৰ্মৰ ফলটো আপুনি আজি পাব ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে অনুকূল ছাত্ৰ ছাত্ৰীসকল বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো ঠিক অনুকূল নেক্সট আহিছোঁ আপোনাৰ সিংহ ৰাশিলৈ সিংহ ৰাশি কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব আপুনি যদি কিবা কৰ্মত হাত দিয়ে তেন্তে সেই কৰ্মৰ প্ৰশংসা বুটলিব পাৰিব আপুনি নতুন কোনো পৰিকল্পনা হাতত ল'ব পাৰে আপুনি নতুন কিবা পৰিকল্পনা যদি ভাবি থৈছে আজি হাতত ল'ব পাৰে বা আৰম্ভণি কৰিব পাৰে খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো জৰুৰী অন্যথা বিবাদ হ'ব পাৰে খঙৰ ওপৰত আপুনি নিয়ন্ত্ৰণ ৰাখিব নহলে আপোনাৰ বাক বিতণ্ডতা বা কাজিয়াৰ সৃষ্টি হ'ব পাৰে নেক্সট আহিছোঁ কন্যা ৰাশিলৈ ধৰ্মীয় বা আধ্যাত্মিক কামত প্ৰতি ৰাপ বাঢ়িব আপুনি আপোনাৰ ধাৰ্মিক কামৰ বাবে আপোনাৰ মনোযোগ বাঢ়িব বা ইচ্ছা জাগিব তেনেকুৱা দূৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে আপুনি যদি কৰবাত যাব লগা আছে দূৰ ভ্ৰমণ তেনেকুৱা আৰম্ভণি কৰিব পাৰে বা যাব পাৰে এতিয়া বন্ধৰ সময় তো আপুনি ভ্ৰমণৰ কাৰণে আজিৰ দিনটো শুভ ব্যৱসায়ীসকলৰ বাবে লেনদেনৰ ক্ষেত্ৰত সজাগ হোৱাৰ প্ৰয়োজন তো ব্যৱসায়ীসকলে লেনদেনৰ সজাগ হোৱাৰ প্ৰয়োজন অলপ সাৱধানতা ল'ব লাগিব লেনদেনৰ ক্ষেত্ৰত আপুনি নেক্সট আহিছোঁ তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে আজি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হওক আপুনি আপোনাৰ স্বাস্থ্যৰ অকণমান যত্ন ল'ব লাগিব বিশেষকৈ খোৱা বোৱাৰ প্ৰতি বাহিৰত য'তে ত'তে যি টি খাই নেপেলাব হঠাৎকৈ যদি পাৰে আপুনি ঘৰতে খাই ঘৰতে ভালদৰে ওলাই যাওক আইনী কোনো বিষয়ত সফলতা পাব পাৰে আপুনি আইনী কিবা কাৰণত কিবা কামত সফল হ'ব পাৰে কাৰ্যালয়ত সতীৰ্থৰ সহযোগিতা লাভ কৰিব পাৰে আপুনি যদি অফিচত কাম কৰে বা কিবা জব কৰে বা কিবা কামত ব্যৱসায় কৰে তো আপুনি তাত সতীৰ্থৰ সহযোগিতা লাভ কৰিব পাৰে নেক্সট আহিছোঁ বৃশ্চিক ৰাশি ব্যৱসায়িক বা অংশীদাৰী কাম কাজৰ বাবে দিনটো বৰ ধুনীয়া দাম্পত্য জীৱনৰ সুখৰ হ'ব কোনো নতুন চুক্তি বা কাম আৰম্ভ কৰিব পাৰে আপুনি নতুন চুক্তি বা কাম আজি আৰম্ভ কৰিব পাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে নেক্সট আহিছোঁ ধনু ৰাশিলৈ ধনু ৰাশিৰ জাতক জাতিকাসকলে আজি শত্ৰুৰ ওপৰত বিজয় প্ৰাপ্তি হ'ব পুৰণি ঋণৰ পৰা মুক্তি পাব পাৰে আপোনাৰ বহুদিনীয়া কিবা ঋণ আছে তাৰ পৰা মুক্তি পাব পাৰে শত্ৰুৰ ওপৰত আপুনি বিজয় প্ৰাপ্তি হ'ব কৰ্মক্ষেত্ৰত মনোযোগৰ বৃদ্ধি পাব ধনু ৰাশিৰ জাতক জাতিকাসকলে আজি কৰ্মক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব অত্যাধিক পৰিশ্ৰমৰ বাবে ক্লান্তি অনুভৱ কৰিব পাৰে ভাগৰ লাগিব পাৰে ষ্ট্ৰেছ বাঢ়িব পাৰে আপোনাৰ কৰ্মৰ ফলত আৰু সাৱধানে অকণমান চাই চিতি আগবাঢ়িব মকৰ ৰাশি প্ৰেম আৰু সন্তানৰ ফালৰ পৰা শুভ খবৰ পাব সৃষ্টিশীল কামত সফলতা লাভ কৰিব আৰ্থিক স্থিতি মজবুত হ'ব যদিও খৰচৰ সম্ভাৱনা আছে আপোনাৰ খৰচ বাঢ়িব পাৰে মকৰ ৰাশি জাতক জাতিকাসকলে নেক্সট আহিছোঁ কুম্ভ ৰাশি পাৰিবাৰিক সুখ শান্তি বৃদ্ধি পাব সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে কথা আগবাঢ়িব পাৰে মাতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ চকু ৰাখিব পাৰিবাৰিক সুখ শান্তি বৃদ্ধি পাব পাৰে ভালেই বেয়া নহয় সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে কথা আগবাঢ়িব পাৰে আপোনাৰ যদি সম্পত্তি কিবা কিনা বিক্ৰী কৰা বা তেনেকুৱা লেনদেন কিবা আছে তো সেই কথা আগবাঢ়িব পাৰে মীন ৰাশি শেষৰটো ৰাশি লৈ আহিছোঁ আজিৰ দিনটোৰ শেষৰটো ৰাশি হৈছে আপোনাৰ সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব
ছুটি ভ্ৰমণৰ যোগ আছে, ভাই ভনীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব, গুৰুত্বপূৰ্ণ যোগাযোগে সফলতা আনিব পাৰে। আজিৰ শেষতো ৰাশিফল লৈ আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলে আজি আপোনাৰ সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব। ছুটি ভ্ৰমণৰ যোগ আছে, ওচৰে পাজৰে ক'ৰবাত আপোনাৰ যাব লগা হ'ব পাৰে। ভাই ভনীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব, ভাই ভনীৰ সকলোৱে ফেমিলি মেম্বাৰৰ লগত আপোনাৰ আজি সম্পৰ্ক মধুৰ হ'ব। গুৰুত্বপূৰ্ণ যোগাযোগে সফলতা আনিব, কিবা ভাল শুভ সংবাদ বা শুভ কৰ্মৰ জৰিয়তে আপোনাৰ সফলতা আনিব দিনটো আপোনাৰ। তো মনত ৰাখিব, ৰাশিফল হ'ব আমাৰ জীৱনৰ এক